নমস্কাৰ সকলোলৈকে। ভাবিলোঁ আজি মই চুলিত জেতুকা সানো আৰু মইনো চুলিত জেতুকা কেনেকৈ সানো আপোনালোককো দেখাই দিওঁ। এয়া মই জেতুকা পাত, এল'ভেৰা আৰু জবা ফুলৰ পাত ধুনীয়াকৈ ধুই লৈ মিক্সি জাৰত পিচি লৈছোঁ। ভালকৈ পিচ নগ'লে পানী অলপ দি ল'ব, তেতিয়া ধুনীয়াকৈ পিচ যায়। পানী দিয়াৰ পাছত ধুনীয়াকৈ পিচ গ'ল, লগাবলৈও ভাল হয় চুলিখিনিত। এখন হাতত মই গ্লভছ পিন্ধিছোঁ আৰু এখন হাতৰ গ্লভছ ফাটি থাকিলে, সেইকাৰণে মই পলিথিন পিন্ধি লৈছোঁ। পিন্ধি ল'লে হাতত ৰং লাগি নাযায়। এতিয়া মই সানি লওঁ, আপোনালোকেও চাই থাকক। বজাৰৰ হেনা সানিলে কি হয়, অলপ কষ্টটো কম হয়, কিন্তু খৰচ হয়। এনেকৈ ঘৰতে তৈয়াৰ কৰি সানিবচোন। পইচা কেইটকাও ৰখি যাব, নহয়নে বাৰু? আজিলৈ বাই।